গাঁৱত এজন বহুত দুখীয়া খৰিকটীয়া আছিল। তেওঁ সদায় খৰি কাটিছিল আৰু সেই খৰি গাঁৱৰ বজাৰত বিক্ৰী কৰি যিকেইটা পইচা পাইছিল সেইকেইটাই পৰিয়ালটো পোহপালন দিছিল। আন দিনাৰ দৰেও তেওঁ সেইদিনা গছ কাটিবলৈ বুলি ওলাই গৈছিল আৰু এজোপা এজোপাকৈ গছবোৰ কাটি গৈছিল। শেষৰ গছজোপা কাটি থাকোঁতেও তেওঁৰ কুঠাৰখন হাতৰ পৰা পিছলি পানীত পৰি গ'ল। হে ভগৱান, কি হ'ল? মই এতিয়া কিদৰে খৰি কাটিম? কিদৰে মই মোৰ পৰিয়ালটো পুহিম? হে প্ৰভু, কোনে মোৰ কুঠাৰখন কিনি দিব এতিয়া? খৰিকটীয়াজনৰ কান্দোন শুনি পানীৰ জলকুঁৱৰী ওলাই আহিল আৰু তেওঁ সুধিলে, কি হ'ল তোমাৰ? তুমি ইমানকৈ কিয় কান্দিছা? তেতিয়া খৰিকটীয়াই ক'লে, মোৰ একমাত্ৰ উপাৰ্জনৰ থলী হৈছে এই কুঠাৰখন, আৰু এই কুঠাৰখনেই মোৰ পানীত পৰি গ'ল। এতিয়া মই পৰিয়ালটো কেনেদৰে পোহপালন দিম? জলকুঁৱৰীগৰাকীয়ে তেওঁক ক'লে যে তুমি চিন্তা নকৰিবা, ৰ'বা, মই কিবা এটা কৰিছোঁ। সেইবুলি কৈ তেওঁ পানীৰ তললৈ গুচি গ'ল। তেওঁ এখন ধুনীয়া ৰূপৰ কুঠাৰ আনি তেওঁক দেখুৱালে যে এইখন তোমাৰ হয়নে? তেতিয়া তেওঁ ক'লে, এইখনটো মোৰ নহয়, মোৰ কুঠাৰখনটো ৰূপৰ নাছিলে। সেইবুলি কোৱাত পৰি আকৌ পানীৰ তললৈ গুচি গ'ল আৰু তেওঁৰ কাৰণে এখন সোণৰ কুঠাৰ উলিয়াই আনিলে। আৰু তেতিয়া খৰিকটীয়াজনে ক'লে, এইখনো মোৰ কুঠাৰ নহয়, মোৰ কুঠাৰখনটো লোহাৰৰ আছিলে। শেষৰবাৰ জলকুঁৱৰীয়ে তেওঁ খৰিকটীয়াজনৰ নিজৰ কুঠাৰখন উলিয়াই আনিলে আৰু তেওঁক সুধিলে যে এইখন তোমাৰ হয়নে? তেতিয়া খৰিকটীয়াজনে হাঁহি মাৰি ক'লে যে হয়, এইখনেই মোৰ কুঠাৰ। সহজ সৰল আৰু সঁচা কথা শুনি জলকুঁৱৰীগৰাকী বহুত সুখী হ'ল আৰু তেওঁক তিনিওখন কুঠাৰ দি দিলে আৰু খৰিকটীয়াজনো সুখ মনেৰে ঘৰলৈ বুলি গুচি গ'ল। খৰিকটীয়াজন যেতিয়া ঘৰলৈ বুলি উভতি গৈ আছিল, তেতিয়া তেওঁ বাটতে তেওঁৰ লগৰ কেইজনমান লগ পালে আৰু তেওঁ সকলো কাহিনী তেওঁলোকৰ আগত ক'বলৈ ধৰিলে। তেওঁলোকৰ মাজৰে এজন বহুত লোভীয়া আছিল আৰু সেই খৰিকটীয়াজন ৰাতিপুৱাই খৰি কাটিবলৈ বুলি ওলাই গ'ল। আৰু তেওঁ জানি শুনি নিজৰ হাতৰ পৰা কুঠাৰখন পানীত পেলাই দিলে আৰু কান্দিবলৈ ধৰিলে। তেওঁৰ কান্দোন শুনি জলকুঁৱৰী পানীৰ মাজৰ পৰা ওলাই আহিল আৰু সুধিলে, কি হৈছে তোমাৰ? তুমি যে ইমান কান্দিছা? তেতিয়া তেওঁ ক'লে যে মোৰ কুঠাৰখন পানীত পৰি গ'ল, এতিয়া মই পৰিয়ালটো কেনেকৈ পোহপালন দিম? তেতিয়া জলকুঁৱৰী পুনৰ পানীলৈ গ'ল আৰু এখন কুঠাৰ আনি দিলে। সেই কুঠাৰখন আছিল ৰূপৰ। তেতিয়া খৰিকটীয়াজনে ক'লে যে এইখন মোৰ কুঠাৰ নহয়। আৰু যেতিয়া সোণৰ কুঠাৰখন আনি দিলে তেতিয়া তেওঁ ক'লে যে হয়, এইখনেইতো মোৰ কুঠাৰ। জলকুঁৱৰীগৰাকীয়ে সকলো কথা বুজি পালে আৰু তেওঁ ক'লে যে তুমি এজন লোভীয়া আৰু মিছলীয়া মানুহ, সেয়ে তুমি এখনো কুঠাৰ নোপোৱা। সেইবুলি কৈ তেওঁ পানীৰ মাজলৈ পুনৰ গুচি যায়। খৰিকটীয়াজনেও নিজৰ ভুলটো নিজে বুজি পালে।